কুনকি চৌধুৰী কোন হয়? কুনকি চৌধুৰীয়ে লণ্ডনত পঢ়ি অহাৰ পাছতো আমাৰ এইখন অসমলৈ কিয় ঘূৰি আহিলে? হয়তো কুনকি চৌধুৰীয়ে অসমৰ মানুহক ভাল পায়, নিজৰ আপোন মানুহখিনিক ভাল পায়, নহয় জানো? তাৰ মাজতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কথা লগাইছে যে কুনকি চৌধুৰীৰ মাক দেউতাকে গৰু মাংস খাই ইনষ্টাগ্ৰামত ছ'চিয়েল মিডিয়াত নিজৰ ফটো আপলোড কৰিছে। আমাৰ ৰাইজৰ প্ৰথম প্ৰশ্ন হৈছে, কুনকি চৌধুৰীৰ মাক দেউতাকে গৰু মাংস খায়, ছাগলী মাংস খায়, কুকুৰা মাংস খায়, শিয়লৰ মাংস খায়, সেইটো পিছৰ কথা। আপুনি কাৰ মাংস কাৰ তেজ খাই আপুনি কোটিপতি হৈছে, প্ৰথম কথা আমাৰ ৰাইজৰ। আপুনিতো জুবিন দা ন্যায়ৰ নামত কোনো ন্যায় দিবই নোৱাৰিলে, প্ৰত্যেকখন নাটক ৰচি গ'ল, কোৰ্টে দিব কিবা দিব। আপুনি কিমান মানুহৰ তেজ খাই কোটিপতি হ'ল হয়। কুনকিয়ে লণ্ডনতে গোটেই জীৱন পাৰ কৰিব পাৰিলে হয়, অসমৰ মানুহক ভাল পায় কাৰণে আকৌ অসমলৈ ঘূৰি আহিল, নহয় জানো? তাৰ মাজতে আপোনাৰ এটা নিউজত দেখা পালোঁ যে আপুনি লুৰিণজ্যোতি গগৈ বোলে ছোৱালী চাই দিয়ে, যে বিয়া পাতিবলৈ নেক্সট বছৰ হ'লে আপুনি চাই দিব। কেনেকুৱা? আপোনাৰ ৱাইফৰ দৰে চাব নেকি? গোটেই অসমখন কিনি লোৱা, গুপ্ত হত্যা কৰিবলৈ শিকাব নেকি? শিকাই গোটেই অসমখন 99% আপোনাৰ কৰিবলৈ চাব নেকি? নে তেনেকুৱা এগৰাকী আপুনি চাই দিব নেকি? তেনেকুৱা এগৰাকীক চাই দিলে কিজানি আপুনি লুৰিণজ্যোতিকো আপুনি কিনি ল'ব পাৰে, নহয় জানো? আমাৰ ৰাইজৰ সাধাৰণ জনতাৰ কোৱাৰ অধিকাৰ সেইখিনি আমাৰ আছে, নহয় জানো? অসম আৰু অসমীয়া কুনকিয়ে বহুত ভাল পায় বাবে অসমলৈ ঘূৰি আহিল, নহয় জানো? কুনকি চৌধুৰী এগৰাকী খাটি অসমীয়া হয়। আমি নৱপ্ৰজন্মই আমি কুনকি চৌধুৰীৰ দৰে এগৰাকী আমি বিচাৰোঁ। আমি নিবিচাৰোঁ আপোনালোকৰ দৰে মানুহৰ তেজ খাই কোটি কোটি টকা উপাৰ্জন কৰি সকলো নিজৰ কৰি লোৱা, মানুহে মানুহক হত্যা কৰি নিজৰ অসম গঢ়ি লোৱা। আমি সেইখন অসম আমাৰে নৱপ্ৰজন্মই নিবিচাৰে। আমি বিচাৰোঁ কুনকি চৌধুৰীৰ দৰে এগৰাকী সৎ সাহসী, সৎ পথৰে যোৱা এগৰাকী মহিলাক। গতিকে মই ভাবোঁ কুনকি চৌধুৰীক সকলোৱে জয়যুক্ত কৰক আৰু আগুৱাই নিয়ক, আৰু এগৰাকী বহুত পঢ়া শুনা ছোৱালী, গতিকে আগুৱাই নিয়ক। জয় আই অসম। আৰু এটা কথা, অসমখন অসমীয়াৰ বাবে প্ৰথম হয়। 126টা সমষ্টিত যেন আমাৰ অসমীয়াৰ কাৰণে অসমীয়াই দপদপনি দি যায়। জয় আই অসম। যাতে যেনেকৈ আমাৰ বিজয় কুমাৰ গুপ্তা এটা বিহাৰীয়ে আমাৰ অসমখন দপদপনি কৰিব বিচাৰিছে, সেই বিহাৰীক যাতে আমাৰ অসমীয়াই এনেকৈ হাতৰ মুঠিত যাতে আমি ঘূৰাই সিহঁতক বিহাৰলৈ পঠাব পাৰোঁ। আমাৰ অসমীয়া হিচাপে মই সেইটোৱে ক'ব বিচাৰিছোঁ, যাতে প্ৰত্যেকটো অসমীয়াই সাহস গোটাওক, যাতে আমাৰ অসমখন বা অসমীয়া ভাষাটো আমি নিজে নিজৰ মাজত বচাই ৰাখিব পাৰোঁ। বাকীটো আমাৰ এজনে আমাৰ অসমখন বিক্ৰী কৰি দিলে, আমি নিজৰ মাজত অসমীয়াই বচাই ৰাখিব লাগিব। জয় আই অসম।